অসমবাসীৰ বাবে এটি সুখবৰ। সুখবৰটো এই যে অসমীয়া ভাষাই ক্লাছিকেল ল্যাঙ্গুৱেজৰ স্বীকৃতি লাভ কৰিছে, অৰ্থাৎ ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰিছে। এটি ভাষাই ক্লাছিকেল ল্যাঙ্গুৱেজৰ স্বীকৃতি লাভ কৰিবলৈ কি কি ক্ৰাইটেৰিয়া থাকিব লাগে, লগতে ক্লাছিকেল ল্যাঙ্গুৱেজৰ স্বীকৃতি পালে কি লাভ হ'ব, এই বিষয়ে মই এটি ভিডিঅ' সাজু কৰিছোঁ। গতিকে আহকচোন ভিডিঅ'টো চাওঁ আমি। কেন্দ্ৰীয় কেবিনেটে কেইটামান ভাষাক ক্লাছিকেল ল্যাঙ্গুৱেজ অৰ্থাৎ ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিছে। ইয়াত অসমীয়া ভাষাটো অন্তৰ্ভুক্ত হৈছে, যিটো আমাৰ বাবে নিশ্চয়কৈ ভাল খবৰ। যদি আমি চাওঁ ভাৰতৰ কোনকেইটা ভাষাক কেন্দ্ৰীয় কেবিনেটে ক্লাছিকেল ল্যাঙ্গুৱেজ তথা ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিছে, তাত আছে মাৰাঠী, পালি, প্ৰাকৃত, অসমীয়া আৰু বাংলা ভাষা। এই 5টা ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিছে। এতিয়া আমি জানিম ক্লাছিকেল ল্যাঙ্গুৱেজ তথা ধ্ৰুপদী ভাষা কি। কোনো এটা ভাষাই কি কি যোগ্যতা থাকিলে ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি লাভ কৰে, কোনে এই স্বীকৃতি দিয়ে, আৰু যদি ধ্ৰুপদী ভাষা হিচাপে এটি ভাষাই স্বীকৃতি পায় তেতিয়াহ'লে ভাষাটোৰ বা ৰাজ্যখনৰ কি লাভ হ'ব বা কি সুবিধা হ'ব তাক আলোচনা কৰিম। এই বিষয়ে যদি প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ ৱেবছাইট চাওঁ তেতিয়া আমি পাওঁ যে কেবিনেটে মাৰাঠী, পালি, প্ৰাকৃত, অসমীয়া আৰু বাংলা ভাষা ক্লাছিকেল ল্যাঙ্গুৱেজৰ স্বীকৃতি দিছে। ইউনিয়ন কেবিনেটে যিটো শ্বেয়াৰ কৰে সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই, তেখেতে এইটো ষ্টেটাছ এপ্ৰুভ কৰিছে ক্লাছিকেল ল্যাঙ্গুৱেজৰ। এতিয়া আমি যদি কওঁ ক্লাছিকেল ল্যাঙ্গুৱেজ কি হয়। ক্লাছিকেল ল্যাঙ্গুৱেজ ভাৰতৰ এটি পুৰণি পৰম্পৰাগত ভাষা। ঐতিহাসিক আৰু সাংস্কৃতিক গুৰুত্ব থকা ভাষা এটিয়ে ক্লাছিকেল ল্যাঙ্গুৱেজ হিচাপে স্বীকৃতি পায়। আমি যদি অলপ উভতি যাওঁ তেতিয়া দেখিম যে ক্লাছিকেল ল্যাঙ্গুৱেজৰ ধাৰাটো আৰম্ভ হৈছিল 2004 চনত। তেতিয়া তামিল ভাষাটোৱে ক্লাছিকেল ল্যাঙ্গুৱেজ হিচাপে স্বীকৃতি পাইছিল। এই এটা ভাষাই ক্লাছিকেল ল্যাঙ্গুৱেজ হিচাপে স্বীকৃতি পাবলৈ কিছুমান ক্ৰাইটেৰিয়া ফুলফিল কৰিব লাগিব। সেই সময়ত ভাষাটো অতি পুৰণি হ'ব লাগিব, কমেও 1000 বছৰ ৰেকৰ্ডেড হিষ্ট্ৰী থাকিব লাগিব। এনচেণ্ট লিটাৰেচাৰ বডি, মানে বছৰ বছৰ ধৰি মানুহে কৈ অহা জেনেৰেশ্যন অফ স্পিকাৰ থাকিব লাগিব। ভাষাটো প্ৰচলিত হ'ব লাগিব আৰু এই ভাষাটো অৰিজিনেল হ'ব লাগিব, মানে আন ভাষাৰ পৰা ধাৰ কৰা হ'ব নালাগিব। ভাষাটোৰ স্বকীয়তা অৰ্থাৎ নিজস্বতা এটা থাকিব লাগিব, মানে আন ভাষাৰ উপভাষা হ'ব নোৱাৰিব। সাহিত্য অকাডেমীৰ অধীনত 2004 চনৰ নৱেম্বৰ মাহত মিনিষ্ট্ৰী অফ কালচাৰৰ দ্বাৰা লিংগুইষ্টিক এক্সপাৰ্ট কমিটি এখন গঠন কৰা হয়। যিবোৰ ভাষাক অফিচিয়েল লিংগুইষ্টিক কৰাৰ বাবে প্ৰপ'জ আহিব সেইবোৰ পৰীক্ষা কৰাৰ বাবে এই কমিটি গঠন কৰা হয়। আৰু লগতে সেই সময়তে মানে আপোনাৰ ক্লাছিকেল ল্যাঙ্গুৱেজৰ বাবে যি ক্ৰাইটেৰিয়া আছিল তাক কিছু চেঞ্জ কৰা হ'ল। যিটো ৰেকৰ্ডেড হিষ্ট্ৰী আছিল 1000 বছৰ, তাৰ সলনি 1500ৰ পৰা 2000 বছৰ কৰি দিয়া হয়। ইমান বছৰ পুৰণি হ'ব লাগিব, মানে 1500ৰ পৰা 2000 বছৰ পুৰণি হ'ব লাগিব ভাষাটো। বাকী ক্ৰাইটেৰিয়াবোৰ একে থাকিব, স্বকীয়তা থাকিব, আনৰ পৰা ধাৰ কৰা ভাষা হ'ব নালাগিব, এনচেণ্ট লিটাৰেচাৰ হ'ব লাগিব, জেনেৰেশ্যন অফ স্পিকাৰ থাকিব লাগিব, লগতে যিটো মডাৰ্ণ ল্যাঙ্গুৱেজ তাৰ পৰা ডিষ্টিংক্ট হ'ব লাগিব। 2005ত আকৌ সংস্কৃত ভাষাই ক্লাছিকেল ল্যাঙ্গুৱেজ হিচাপে স্বীকৃতি লাভ কৰে। এতিয়া আহোঁ এই 5টা ভাষাই যে ক্লাছিকেল ল্যাঙ্গুৱেজৰ স্বীকৃতি পালে ইয়াৰ আগত আন কোন ভাষাই এই স্বীকৃতি লাভ কৰিছে, নে এই 5টা ভাষাই প্ৰথম এই স্বীকৃতি লাভ কৰিছে। মই প্ৰথমেই কৈছোঁ যে তামিল ভাষাই প্ৰথম ভাষা যিয়ে ক্লাছিকেল ল্যাঙ্গুৱেজ হিচাপে স্বীকৃতি লাভ কৰিছে। তাৰ পাছত ক্ৰমে সংস্কৃত, তেলেগু, কানাড়া, মালায়ালাম, উৰিয়া, এই 6টা ভাষাই ক্লাছিকেল ল্যাঙ্গুৱেজৰ স্বীকৃতি পাই থৈছে। এতিয়া এই 5টা ভাষাৰ সৈতে মুঠ 11টা ভাষাই ক্লাছিকেল ল্যাঙ্গুৱেজ হিচাপে স্বীকৃতি লাভ কৰিলে। এই যে কোনো এটা ভাষাক ক্লাছিকেল ল্যাঙ্গুৱেজ হিচাপে স্বীকৃতি দিয়ে তাৰ নডেল এজেঞ্চি হ'ল সাহিত্য অকাডেমী। সাহিত্য অকাডেমী নামৰ যিটো সংস্থা আছে এই সংস্থাটোৱে কোনো এটা ল্যাঙ্গুৱেজক ক্লাছিকেল ল্যাঙ্গুৱেজ হিচাপে স্বীকৃতি দিয়াত আগভাগ লয়। এতিয়াও ভাষা এটাই ক্লাছিকেল ল্যাঙ্গুৱেজ হিচাপে স্বীকৃতি লাভ কৰিলে আমাৰ কি লাভ হ'ব, বা এতিয়া অসমীয়া ভাষাই ক্লাছিকেল ল্যাঙ্গুৱেজ হিচাপে স্বীকৃতি লাভ কৰিছে, আমাৰ অসম বা অসমীয়াৰ এই বিষয়ত কি লাভ হ'ব তাক অকণমান আলোচনা কৰোঁ। এতিয়া আহিছোঁ এটা ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰাৰ পিছত সেই ৰাজ্যখনৰ বা সেই ভাষাটোৰ কি
উপকাৰ হ'ব, কি লাভ হ'ব, তাক যদি ক'বলৈ যাওঁ, ধ্ৰুপদী ভাষাৰূপে স্বীকৃতি লাভ কৰাৰ ফলত সেই ভাষাটোৰ সংৰক্ষণ, প্ৰচাৰ, প্ৰসাৰ আৰু গৱেষণাৰ নতুন পথ মুকলি হ'ব। ভাষাটোৰ প্ৰাচীন সাহিত্য টকা, সাঁচিপথৰ পুথি আদি ডিজিটেল প্ৰক্ৰিয়াৰে সংৰক্ষণৰ ব্যৱস্থা কৰা হ'ব। ভাষাটোৰ সৈতে জড়িত পৰম্পৰাগত কলা, ৰীতি নীতি আৰু উৎসৱ আদি সংৰক্ষণ আৰু সংবৰ্ধনৰ পদক্ষেপ লোৱা হ'ব। ধ্ৰুপদী ভাষাৰ সৈতে জড়িত ঐতিহাসিক কীৰ্তিচিহ্ন, প্ৰাচীন পুথিভঁৰাল আৰু সাংস্কৃতিক কেন্দ্ৰ আদি পৰ্যটন কেন্দ্ৰলৈ ৰূপান্তৰিত হৈ দেশ বিদেশৰ গৱেষকৰ দৃষ্টি আকৰ্ষণ কৰিব। প্ৰতি বছৰে ধ্ৰুপদী ভাষাৰ সাহিত্যৰ গৱেষক তথা লেখকৰ বাবে দুটাকৈ আন্তঃৰাষ্ট্ৰীয় বঁটা আগবঢ়োৱা হয়। কেন্দ্ৰীয় বিশ্ববিদ্যালয়সমূহত ধ্ৰুপদী ভাষাৰ অধ্যয়ন, গৱেষণা আৰু বিশেষ পাঠ্যক্ৰমৰ ব্যৱস্থা থাকে। ধ্ৰুপদী ভাষাৰ বিশেষ উৎকৰ্ষ সাধন কেন্দ্ৰ প্ৰতিষ্ঠা হ'ব। কেন্দ্ৰীয় বিশ্ববিদ্যালয়বোৰত ধ্ৰুপদী ভাষাৰ এখন প্ৰতিষ্ঠা আৰু সংৰক্ষণৰ ব্যৱস্থা কৰা হয়। ধ্ৰুপদী ভাষাত গৱেষণা কৰি থকা ছাত্ৰ ছাত্ৰীসকললৈ বিশেষ জলপানি আগবঢ়োৱা হয়। গতিকে আমাৰ অসমীয়া ভাষায়ো ক্লাছিকেল লেংগুৱেজ হিচাপে স্বীকৃতি লাভ কৰাৰ পিছত এইখিনি সুবিধা পাব। আৰু এটা কথা ক'বলৈ মোৰ ৰৈ গৈছিলে যে ভাষাটোৱে ক্লাছিকেল লেংগুৱেজৰ যেতিয়া স্বীকৃতি লাভ কৰিব, এইটো তাৰমানে আন ভাষাই এই ভাষাটো আন ভাষাৰ উপভাষা বুলি দাবী কৰিব নোৱাৰিব। আমাৰ মাজত এটা ভাৱ আছে মানে ইতিমধ্যে বাংলাভাষী লোকসকলে কয় যে অসমীয়া ভাষাটো বাংলা ভাষাৰ এটি উপভাষা। এই যিটো চলি আহিছে বাংলা লোকসকলৰ মুখত, এই কথাটো এতিয়াৰ পৰা তেখেতসকলে উচ্চাৰণ কৰিব নোৱাৰিব। গতিকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। কিবা যদি ভুল ভ্ৰান্তি হৈছে আপোনালোকে সোঁৱৰাই দিব। ধন্যবাদ।